ছাত্ৰ-ছাত্ৰীসকল 2024-25 যিখন ইউনিটেক্স পৰীক্ষাৰ প্ৰশ্ন কাকত সেইখন তোমালোকক শ্বেয়াৰ কৰিছোঁ। ছাত্ৰ-ছাত্ৰীসকল এইখন হৈছে আজি হৈ যোৱা পৰীক্ষাটোৰ প্ৰশ্ন কাকত বিজ্ঞানৰ আছিল। চ' যিবিলাকৰ হৈ গৈছে নিশ্চয় তোমালোকৰ ভালে হৈছে, আৰু যিবিলাকৰ হ'ব বাকী আছে তোমালোকৰ ভালদৰে এইখিনি পঢ়া আৰু ভালদৰে পৰীক্ষাবিলাক দিয়া। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানাই যে ইনডেক্স পৰীক্ষাৰ পৰা নম্বৰ তোমালোকৰ প্লাস হয়। আৰু যিটো আমাৰ টিউশন গ্ৰুপ আছে, টিউশন থকা আটাইবোৰ ছাত্ৰ-ছাত্ৰীয়ে নিশ্চয় পাৰিছে প্ৰশ্নখন কৰিব, একেবাৰে সহজ হৈছে। বিজ্ঞান যিটো আমি পঢ়াই গৈছে, মেথছ সায়েন্স আমি যিটো কনসেপ্ট হিচাপে ওয়াইজ পঢ়িছো, সো আটাইবিলাকে ভাল হোৱা বুলিয়ে কৈছে। সো যিবিলাকে জইন হোৱা নাই তোমালোকে জইন হ'বৰ বাবে তোমালোকে ডেসক্ৰিপশনত নাম্বাৰ এটা পাবা। নাম্বাৰটো মই এবাৰ কৈ দিছো 9394628219 9394628219। তোমালোকে ডেসক্ৰিপশন আৰু কমেন্ট সেকশনত গৈ নাম্বাৰটো তোমালোকে পাই যাবা, তাতে তোমালোকে নাম্বাৰটো লৈ SMS কৰি দিবা। ঠিক আছে, তোমালোকৰ টিউশন ল'ব পাৰে মাত্ৰ 49 টকা। যিবিলাক দুখীয়া ছাত্ৰ-ছাত্ৰী টিউশন অসুবিধা তেওঁলোকৰ বাবে সুবিধা হৈছে। এতিয়া আমি প্ৰশ্নখন আলোচনা কৰিম। আলোচনা মানে জাস্ট প্ৰশ্নখন শ্বেয়াৰ কৰিছো, তোমালোকে এনসাৰখিনি চাবা, কাৰণ আমি এইখিনি হোৱাটছএপ গ্ৰুপত যদি শ্বেয়াৰ কৰিছো তোমালোককো এবাৰ শ্বেয়াৰ কৰিছো যিকেইটা ছাবস্ক্ৰাইবাৰ আছে, আৰু যিবিলাকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিবা, কাৰণ এনেকুৱা ভিডিঅ' আমি দিয়ে থাকো। প্ৰশ্ন নম্বৰ 1 পৰা 20 লৈ শুদ্ধ উত্তৰটো বাছি উলিওৱা। যিটো 20 নম্বৰ আছে প্ৰতিটো 1 নম্বৰকে আছে। অক্সিজেন, নিমখ, গাখীৰৰ কণিকাবোৰৰ মাজত থকা আকৰ্ষণী বলৰ মাত্ৰা ঊৰ্ধ্বক্ৰমত খজালে তলৰ কোনটো শুদ্ধ হ'ব? ইয়াৰ 4টা অপচন আছে, ইয়াৰ শুদ্ধটো তোমালোকে লিখিবা। তলৰ কোনটো শুদ্ধ? ইয়াতো 4টা অপচন আছে। কোনো জুলীয়া পদাৰ্থ উতলিবলৈ আৰম্ভ কৰাৰ পিছত প্ৰয়োগ কৰা তাপ শক্তি প্ৰত্যেক নিজস্ব দেশ আৰু দেশ থাকে। ইয়াত 4টা অপচনৰ ভিতৰত কোনটো শুদ্ধ হয় তোমালোকে খালিতে লিখিবা। পদাৰ্থৰ সৰলতম অৱস্থাক কি বুলি কোৱা হয়? মৌল, যৌগ, মিশ্ৰণ, ভৰ কোনটো হয়? উত্তৰটো লিখিবা। কঠিন পদাৰ্থৰ বাবে পোনে পোনে গেছীয় অৱস্থাপ্ত হোৱাক কি বোলে? ইয়াৰ শুদ্ধটো লিখি দিবা। তাৰপিছত তলৰ কোনটো অশুদ্ধ? মাইট্ৰকন দিয়া আছে, কোষৰ শক্তিৰ ভঁৰাল আছে। তাৰপিছত ইয়াত অলপ উলট পুলট হৈছে, তোমালোকে চাই লোৱা। ইয়াত 6 নম্বৰৰ পিছত এইটো হ'ব, 7 নম্বৰ হ'ব। নিম্নোক্ত পদাৰ্থবোৰ কোনে তিনডাল প্ৰভাৱ দেখুৱাই? ইয়াৰে 4টা অপচন আছে, শুদ্ধ উত্তৰটো কি হ'ব তোমালোকে লিখিবা। পিতাবাস হ'ল এটা সমসত্ব মিশ্ৰণ, ইয়াৰ উপাদান হ'ল তলৰ কোনটো বিশুদ্ধ পদাৰ্থ? গাখীৰৰ পৰা মাখন পৃথক কৰিবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়? কোনটো কোষ সংখ্যাণু উদ্ভিদ কোষত ডাঙৰ কিন্তু প্ৰাণী কোষত সৰু? নিজা আনুবংশিক পদাৰ্থ DNA থকা কোষ অংগাণু হ'ল এমিবাই অন্তঃকোষ ভক্ষণ পদ্ধতিত খাদ্য গ্ৰহণ কৰিব পাৰে, কাৰণ বেক্টেৰিয়া আৰু পিঁয়াজৰ বাকলিৰ ক্ষেত্ৰত তলৰ কোনটো সঁচা? তাৰপিছত আমি যদি আহো, তাৰপিছত আমি 15 নম্বৰটো আহিছো, তলৰ কোনটো অশুদ্ধ? তাৰপিছত হৈছে দ্ৰুতি সময় লেখৰ তলৰ অংশই নিৰ্দেশ কৰে ভৌতিক ৰাশিটো। সময়ৰ কোনটো সুষমবৃত্তীয় গতিৰ উদাহৰণ নহয়? দুটা বস্তুৰ দ্ৰুতি আৰু বেগ সমান হ'ব তেতিয়া। আৰু 19 নম্বৰটো এখন লেখ দি আছে, ওপৰৰ দূৰত্ব সময় লেখডাল ওৱে কি বুজাইছে? নেক্সট হ'ল 20 নম্বৰ স্পীড মিটাৰে নিৰ্দেশ কৰে। 21 নম্বৰটো হৈছে পদাৰ্থৰ কোনটো ধৰ্মৰ বাবে চিলিণ্ডাৰত গেছ ভৰোৱা সম্ভৱ? বৰফৰ গলনাংক কিমান কেলভিন? তিনডাল প্ৰভাৱ কি? ৰাইবজমৰ কাৰ্য কি? ত্বৰণৰ একক কি? গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়? 320 গ্ৰাম পানীত 40 গ্ৰাম নিমখ দ্ৰৱীভূত কৰি এটা দ্ৰৱণ প্ৰস্তুত কৰা হ'ল। দ্ৰৱণৰ গাঢ়তা আৰু ভৰ শতাংশ নিৰ্ণয় কৰা। কোষক কিয় গঠন আৰু কাৰ্যৰ মৌলিক একক বোলে? এটা বস্তুৰ গড় বেগ 0 হ'ব পাৰে, কিন্তু গড় দ্ৰুতি 0 নহয় কিয়? বেগ আৰু দ্ৰুতিৰ পাৰ্থক্য লিখা। বেগ সময় সম্পৰ্কৰ সহায়ত v=u+at সমীকৰণৰ লৌকিক প্ৰণালীয়ে প্ৰতিপন্ন কৰা। পদাৰ্থৰ কণিকাবোৰৰ 3টা বৈশিষ্ট্য লিখা। সুষম ত্বৰণ বুলিলে কি বুজা? স্থিতিশীল অৱস্থাত থকা ৰেলগাড়ী এখনে গতি আৰম্ভ কৰি 5 মিনিট ভিতৰত 72 কিলোমিটাৰ প্ৰতি ঘণ্টাত বেগ লাভ কৰিলে ত্বৰণ সুষম বুলি ধৰি লৈ ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা। এইখিনি সময়ত বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা। 1+3 আছে, টোটাল 4 নম্বৰ আছে। উদ্ভিদ কোষৰ এটা চিত্ৰ আঁকা আৰু তলৰ অংশবিলাক চিহ্নিত কৰা। কোষ কেন্দ্ৰ, কোষাবৰণ, কোষ বেৰ, মাইটকণ্ড্ৰিয়া, গলগী সংঘ।